ওপৰত নিৰ্ভৰ কৰিব 125 amendment নৰ্থ ইষ্টত ত্ৰিপুৰা মেঘালয় মিজোৰাম আৰু অসমত 3টা 6 শিডিউল গোটেই 10টা 6 শিডিউলৰ কাৰণে একেলগে প্ৰযোজ্য হ'ব আৰু আমি এই কথাও কৈছো যে গৃহমন্ত্ৰী ডাঙৰীয়াকো 8 জুলাইত আমি কৈছিলো আজি গৃহ সচিব ডাঙৰীয়াকো কৈছো যে যদি বিভিন্ন ৰাজ্যত সেই ভিডিঅ'খন আনাত যদি অসুবিধা আছে কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ ক্ষেত্ৰত কোনো চৰকাৰৰ আপত্তি নাই চৰকাৰৰ কোনো বাধা নাই কাৰ্বি আংলং ডিমা হাছাও বিটিআৰ তো অসমখন অকল অসমৰ কাৰণে এই বিলটো আনক বাকিবিলাক পিছত আহিব সেই কথাটো আমি আজি কৈছো আৰু ইয়াৰ কাৰণে বাকি ৰাজ্যৰ কাৰণে যদি সমস্যা হৈছে হেতু আমি নাজানো আমি জানো যে চুক্তি হৈছিল 5টা বছৰ উকলি গল আৰু চুক্তিৰ আধাৰত সাংবিধানিক যি এটা ইয়াৰ মৰ্যাদা সাংবিধানিক যি এটা ইয়াৰ মানে স্ট্যাটাস সেই স্ট্যাটাসটো মানে 60টা সমষ্টি তাত মানে বাৰাৱা পাৱাৰ এণ্ড ফাংচন আৰু বাকি যিখিনি সাংবিধানিক তাত মৰ্যাদা বা অধিকাৰ প্ৰদান কৰা হৈছে এই এমেন্ডমেন্টত 125 হেতু প্ৰদান কৰিব লাগে আৰু ডাইৰেক্ট ফাইনান্সৰ যি প্ৰভিজন আছে হেতু প্ৰদান কৰিব লাগে আমাৰ দাবী এটো